নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আছোঁ ময়ো ভালে কুশলে আপোনালোকৰ আশীৰ্বাদত। আৰু কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা আৰু বিশেষকৈ এটা বৰ বিষয় বেছিকৈ গুৰুত্বপূৰ্ণ হৈ আছে যে বহুতে এই বিষয়টোলৈ বহুতবাৰ ফোন কৰে আৰু দিনটোত প্ৰায় ২-৩টা ফোন কল এইটো বিষয়টোৰ ওপৰতে পাওঁ। আচলতে কি হয় যে ভিডিঅ'বোৰ যেতিয়া বনাই থাকোঁ, ভিডিঅ'বোৰ দিন বাগৰাৰ লগে লগে সেই ভিডিঅ'টো পুৰণা হৈ গৈ থাকে। গতিকে সেই নতুনকৈ কোনোবা লোক আহিলে এই বিষয়ত জানিবলৈ ইচ্ছা কৰে। আৰু সেইকাৰণে বহুত পুৰণা ভিডিঅ' তেওঁলোকে উলিয়াই চাবলৈও আচলতে অসুবিধা হৈ যায়গে। এতিয়া বিষয়টো হৈছে যে সংকল্প। সংকল্পৰ ভিডিঅ' মই ইতিমধ্যে ২টা নে ৩টা ভিডিঅ' ইতিমধ্যে মই বনাই থৈছোঁ। এই চেনেলতে আছে। কিন্তু কথা হ'ল যে প্ৰায় ৩ মাহমান পাৰ হৈ গৈছে সেই ভিডিঅ'টোৰ। গতিকে আপোনালোকে হয়তো বিচাৰি উলিওৱাত অসুবিধা হয়, সেইকাৰণে ফোন কৰি সোধে আচলতে। গতিকে মই মই চেষ্টা কৰোঁ যে ২-৩ মাহ মূৰে মূৰে সেই একেখিনি ভিডিঅ'কে বা একেটা ভিডিঅ'কে অকণমান বেলেগ বেলেগ ধৰণে বুলি নহয়, মূল কথাখিনি একেখিনিয়ে। কিন্তু কথাখিনি কওঁতে মেলোতে অকণমান ২-এটা কথা ইফাল সিফাল আচলতে হ'ব পাৰে। গতিকে মই আকৌ আজি আহিছোঁ সংকল্পৰ বিষয়টো আপোনালোকক ক'বলৈ। আৰু সংকল্পৰ কথাটো এনেকুৱা যে হনুমানজীৰ সংকল্প লোৱাটো ইমান টান নহয় আচলতে। আৰু হনুমানজীৰ সংকল্প আমি কেতিয়া ল'ম, কিয় ল'ম, এই গোটেই কথাখিনি আপোনালোকক আচলতে ক'বলৈ মই এতিয়া আগবাঢ়িছোঁ। আচলতে মই আগতেও কৈছোঁ যে সংকল্প হৈছে আৰু আপোনাৰ আৰু তেওঁৰ মাজত এটা বান্ধোন। বান্ধোন মানে যে ভগৱানজন যিজনক আপুনি সংকল্প ল'ব, যিজনৰ ওচৰত তেওঁ হৈছে হনুমানজী আৰু আপুনি। আপুনি আৰু তেওঁৰ মাজত এটা ধুনীয়া সম্পৰ্ক গঢ়ি তোলা হয় সেই কেইদিনত, যিকেইদিন আপুনি সংকল্প লোৱা হয়। কথাটো এনেকুৱা ধৰণৰ যে আপোনাক কিবা এটা বস্তুৰ প্ৰয়োজন হৈছে, সেই বস্তুটো যেনেকৈ আপুনি মা-দেউতাক বিচাৰে সৰুতে, মা-দেউতাই আপোনাৰ সেই প্ৰয়োজনখিনি আপোনাৰ ভালৰ কাৰণে যিখিনি উচিত বুলি ভাবে সেইখিনি আপোনাক দিয়ে। ঠিক তেনেকৈ হনুমানজীও তেনেকুৱা যে আপুনি যিখিনি বিচাৰিছে, সেইখিনি যদি আপোনাৰ বাবে উচিত হয় বা সেইখিনি আপুনি পোৱাটো যদি আপুনি যোগ্য হয়, তেওঁ আপোনাক কিন্তু খুব সোনকালে সেইখিনি মনোকামনা পূৰ্ণ কৰি দিয়ে। এতিয়া কি কাৰণত আপুনি সংকল্প ল'ব? এই সংকল্প বিষয়টো এনেকুৱা যে আপোনাৰ বহুদিনীয়া কিছুমান ইচ্ছা আছে। ধৰি লওক আপোনাৰ হাতত ধন টকাও আছে, কিন্তু আপুনি ইচ্ছা কৰিও ঘৰখন বনাব পৰা নাই। কিবা এটা কাৰণত বাধা আহি আছে। সেই ক্ষেত্ৰত আপুনি সংকল্প ল'ব পাৰে যে মোৰ ঘৰখন বনোৱাৰ ক্ষেত্ৰত বাধা ল'ব পাৰে। চাকৰি-বাকৰিৰ ক্ষেত্ৰত আপুনি ল'ব পাৰে যে আপুনি চাকৰি পোৱাৰ বাবে যোগ্য, আপুনি পঢ়া-শুনাও কৰে, আপুনি পৰীক্ষাত পাছো কৰে, কিন্তু শেষৰ সময়ত আপোনাৰ হয়তো ৩জন যদি কেণ্ডিডেট থাকে তাৰ মাজৰ পৰা আপুনি চিলেক্ট নহয় কিবা কাৰণে। সেইটো হৈছে আপোনাৰ কিবা এটা বাধা চলি থকা। সেইটো কাৰণে আপুনি সংকল্প ল'ব পাৰে। ধাৰ ঋণ মুক্তিৰ কাৰণে আপুনি সংকল্প ল'ব পাৰে। যিখিনি সংকল্প ল'লে আপুনি কেনেধৰণে খৰচ কৰিব, সেই খৰচটো তেওঁ কণ্ট্ৰলত আনি দিয়ে আৰু কণ্ট্ৰল যেতিয়া হ'ব, আপোনাৰ হাতত যেতিয়া ধনৰাশি হ'ব, তেতিয়া আপুনি ধাৰখিনি মাৰিব পাৰিব। আচলতে এনেধৰণে ভগৱানে আপোনাৰ কামখিনি কৰি দিয়ে আৰু সংকল্প লোৱাৰ পিছত আপোনাৰ মনটো সম্পূৰ্ণ সুস্থিৰ হৈ যায়, ষ্টেবল হৈ যায়। আৰু বিভিন্ন ধৰণৰ আৰু কথা আছে যে আপোনাৰ যিকোনো বেমাৰ-আজাৰৰ ক্ষেত্ৰত আপুনি সংকল্প ল'ব পাৰে। কিন্তু এনেকুৱা নহয় যে আপোনাৰ এটা ডাঙৰ অসুখ কিবা ধৰা পৰিছে, আপুনি সংকল্প লোৱাৰ পিছত একেবাৰে নাইকিয়া হৈ যাব। সেইটো কিন্তু আপুনি আশা কৰিব নালাগে আৰু ভগৱানৰ পৰা আপুনি ইমানখিনিলৈকে আশা কৰিব যিমানখিনি তেওঁক আপুনি বিচৰাৰ যোগ্য, আপুনি তেওঁ আপোনাৰ দিব পৰাকৈ তেওঁ সক্ষম হয়। ইচ্ছা কৰিলে যে তেওঁ সকলো দিব পাৰে। কিন্তু যাতে মানুহে দেখি গম নাপায় যে আপোনাৰ লগত এটা ডাঙৰ কিবা মেজিক হৈ গ'ল, সেইখিনি হ'ব আচলতে নালাগে। আৰু সেইকাৰণে তেওঁ আপোনাক লাহে লাহে গোটেই কামখিনি কৰি দিয়ে। এতিয়া মই দেখা পাইছোঁ যে বহুত ডাঙৰ ডাঙৰ বেমাৰৰ ক্ষেত্ৰতো বহুখিনি তেওঁ ৰেহাই কৰি দিয়ে। বহুতখিনি তেওঁ মানে সহায় কৰে আৰু বিভিন্ন ধৰি লওক টকা-পইচাৰ ক্ষেত্ৰতো তেওঁ সহায় কৰে, চাকৰিৰ ক্ষেত্ৰতো সহায় কৰা দেখিছোঁ সংকল্পত। বিভিন্ন ধৰণৰ ঘৰ বনোৱাৰ ক্ষেত্ৰতো আপোনালোকক মই সৰ্থেবাৰীত যাওঁতে দেখাইছিলোঁৱে যে এগৰাকী বাইদেৱে মোক মাতি নি তেওঁৰ মনৰ যিটো ইচ্ছা, ঘৰ বনাব পৰা যিটো ইচ্ছাটো, সেই সম্পূৰ্ণ হোৱাৰ কাৰণে মোৰ ভিডিঅ' চাই তেওঁ মোক এখন খুব ধুনীয়া সুন্দৰ গামোচা এখন দিছিলে তাতে মাতি নি পেলাই। গতিকে তেনেকুৱা ধৰণৰ কথা ক্ষেত্ৰত সহায় হয়। আৰু সংকল্প আপুনি কেনেধৰণে ল'ব? যে সংকল্পৰ আপুনি মনৰ যিটো ইচ্ছা, যে মোক এটা চাকৰি লাগে, মোৰ এটা ঘৰ বনাব লাগে বা মোৰ বেমাৰটো ভাল হ'ব লাগে, যিকোনো এটা যিখিনি ইচ্ছা, সেই ইচ্ছাটো প্ৰথমতে আপুনি ডাউটটো ক্লিয়াৰ কৰি ল'ব যে মোক এই বস্তুটোৰ কাৰণে এই বিষয়টোৰ কাৰণে সংকল্প ল'ম। এতিয়া বহুতেই সোধে যে সংকল্প ল'লে বহুকেইটা সংকল্প একেলগে ল'ব পাৰিম নে নাই? আচলতে প্ৰত্যেকজন মানুহৰ জীৱনত সমস্যা বহুত। কিন্তু এটা মূল সমস্যা আপুনি মুখ্য কৰি ল'ব লাগিব। সেই সমস্যাটো লোৱাৰ পিছত অন্যান্য বিভিন্ন সমস্যাই কিন্তু আপোনাৰ মগজুত ক্ৰিয়া কৰি থাকে।
গতিকে আপুনি হয়তো সেই সময়ত সংকল্প লোৱাৰ সময়খিনিত সেই মূল সমস্যাটো হয়তো সমাধান নহ'লেও কিন্তু অন্যান্য বহুখিনি সমস্যা আপোনাৰ সমাধান হৈ যায়। গতিকে মূল বিষয় হিচাপতে আপুনি এটাই লওক যে মই এটা ঘৰ বনাব লাগে, মই এটা এই বেমাৰটো মোৰ ভাল হ'ব লাগে, মোৰ অমুক 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 এনেকুৱা ধৰণৰ সমস্যাখিনিৰ কাৰণে আপোনাৰ মুক্তি কৰিব লাগে। গতিকে আপুনি সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আপুনি সংকল্প লওক। সংকল্প লোৱাৰ সময়ত সন্মুখত তেখেতৰ ফটো এখন থকাটো খুবেই প্ৰয়োজন। আপোনাৰ যদি ইতিমধ্যে আপোনাৰ ঘৰত গোসাঁই থাপনা আছে, তেনেহ'লে আকৌ আপুনি গোসাঁই থাপনা বনোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আপুনি যদি ভাবে যে মই হনুমানজী সংকল্প লোৱাৰ কাৰণে সুকীয়াকৈ এখন আসন পাতিম, তেতিয়া আপুনি এখন পীৰা যে আমি ব্যৱহাৰ কৰোঁ ন ঘৰত, পীৰা এখনতে আপুনি ৰঙা কাপোৰ এখন পাৰি তাতে হনুমানজীৰ ফটোখন ৰাখি তাত ফুল দি পেলাই, তুলসী দি পেলাই ধুনীয়াকৈ তেখেতৰ মালা এডাল দিব পাৰে। দি পেলাই প্ৰথম দিনা আপুনি তেখেতৰ প্ৰসাদ হিচাপে বুনিয়া লাডু হওক, ফল মূল কেইটামান হওক বা বিভিন্ন ধৰণৰ মিঠাই আপুনি দি পেলাই আপুনি এঘটি পানী তাত ৰাখিব। পানী ঘটিটো পঢ়াৰ সময়ত মুকলি হৈ থাকিব আৰু পঢ়াৰ শেষত আপুনি ঢাকি থ'ব। যিমান দিনলৈ সংকল্প লয় সেই সংকল্প কেইদিন আপুনি সেই পানী ঘটিটো আৰু লৰাব নালাগে, কিন্তু পঢ়াৰ সময়ত জাষ্ট আপুনি ঢাকনিখন খুলি ল'ব আৰু শেষত আপুনি ঢাকি থ'ব যাতে ওপৰৰ পৰা একো ধৰণৰ বস্তু তাত নপৰে। সেইখিনি কৰিব। ধুনীয়াকৈ ধূপ জ্বলাব, চাকি জ্বলাব, ঘিউ চাকি জ্বলাব পাৰে, তেলৰ চাকি জ্বলাব পাৰে। কোনো ধৰণৰ ইয়াতে বাধ্যবাধকতা নাই যে অমুকেই কৰিব লাগিব। আৰু তাৰপিছত আপুনি মনতে থিৰাং কৰিব যে মই কিমান দিনৰ সংকল্প ল'ম। মই 3 দিন ল'ম, 5 দিন ল'ম, 11 দিন ল'ম, 21 দিন ল'ম, 45 দিন ল'ম। কিন্তু ইয়াতে এটা কথা যে কোনো ধৰণৰ ইয়াতে স্থিৰতা নাই, যে কোনো ধৰণৰ আপোনাৰ ধৰা বন্ধা কোনো নিয়ম নাই যে আপুনি ইমান দিনৰ কাৰণে ইমান বাৰেই আপুনি পঢ়িব। কিন্তু এটা খুব ধুনীয়া মানে খুব ফলপ্ৰসূ সংকল্প হৈছে যে 11 দিন যেতিয়া আপুনি 7 বাৰকৈ পঢ়িব, 11 দিন আপুনি 11 বাৰকৈ কণ্টিনিউৱাছলি পঢ়িব পাৰে, কিন্তু 11 দিন যেতিয়া 7 বাৰকৈ পঢ়িব সেইটো এটা খুব ধুনীয়া সংকল্প। মনৰ মাজত সেইখিনি সুস্থিৰ কৰি ল'ব যে হে প্ৰভু মোক এইখিনি বস্তু লাগে, আপুনি মোক দিলে ভাল আছিল বা দিয়ক। আপুনি ধুনীয়াকৈ পঢ়ক। আৰম্ভ কৰিব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যদায়কো ফলচাৰি। এই দোহাটোৰ পৰা আৰম্ভ কৰি শেষত পৱন তনয় সংকটহৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষ্মণ সীতা সহিত হৃদয় বসহু স্বৰূপ। এই দোহাটোত আপুনি শেষ কৰিব আৰু কণ্টিনিউ এই দোহা দুটা আৰু মাজৰ চালিচাখন জয় হনুমান জ্ঞান গুণ সাগৰ, এই গোটেইখিনি মিলিহে এখন চালিচা এবাৰ সম্পূৰ্ণ হৈছে। গতিকে সেইখন পঢ়াৰ পিছত কণ্টিনিউ আপুনি যেতিয়া 7 বাৰ পঢ়িব তাৰ পিছতহে আপুনি উঠিব পাৰিব, কিন্তু তাৰ মাজত আপুনি উঠি যাব নালাগে, আপুনি ব্ৰেক হৈ যাব সংকল্পটো। গতিকে তেনেধৰণে আপুনি কৰিব। আৰু মহিলাসকলে নিজৰ যিটো মাহেকীয়া সমস্যাটো সেই সময়খিনি নিজৰ মাজতে মিলাই ল'ব। জানে নহয় আপোনালোকে যে কিমান তাৰিখৰ পৰা কেনেকুৱা ধৰণৰ কি সমস্যা হ'ব লগা আছে। গতিকে সেই সমস্যাৰ পৰা সম্পূৰ্ণ আজৰি হৈ আপুনি সেইকাৰণে সংকল্প ল'ব পাৰে। আৰু সেইটো এটা ডাঙৰ সমস্যা। আপোনালোকে মোক ফোন কৰে যে 3 দিন লোৱাৰ মাজতে এনেকুৱা হৈ গ'ল, কিন্তু আপোনালোকে নিজেতো জানে যে কিমান দিনৰ পিছত আপোনাৰ সেই সমস্যাটো আহিব বা তেনেকুৱা ধৰণৰ আপোনাৰ কথাখিনি হ'ব। সেই তেনেধৰণে সংকল্প ল'ব লাগে। আৰু সংকল্প লোৱাৰ পিছত আপুনি আসনখন উঠাই দিব লাগিব, আচলতে থৈ দিব নালাগে। ইচ্ছা কৰিলে থৈ দি আপুনি সদায় এবাৰকৈ হনুমান চালিচা পঢ়িব পাৰে। কিন্তু যদি আপুনি ভাবে যে মই আৰু নপঢ়োঁ, তেতিয়া আপুনি ধুনীয়াকৈ হনুমান চালিচা পঢ়াৰ পিছত শেষ কৰাৰ পিছত পানীখিনি লৈ আপুনি গোটেই ঘৰখনত ছটিয়াই অকণমান পানী থৈ দি পিছত আকৌ সেই পানীখিনিতে বেছিকৈ পানী দি আপুনি ব্যৱহাৰ কৰি থাকিব পাৰিব। ভয় ভূত লাগিলে বিভিন্ন ধৰণৰ সমস্যাত আপুনি শুভ কামত আপুনি সেই পানীখিনি খাব পাৰিব। পৰাপক্ষত সেই পানীখিনি গা ধুবলৈ চেষ্টা নকৰিব। সংকল্পৰ কথাখিনি তেনেকুৱাই। সেইখিনি যেতিয়া আপুনি ধুনীয়াকৈ কৰিব, মনৰ মাজৰ পৰা আপুনি মনৰ পৰা ভক্তি কৰি কৰিব, তেতিয়া আপোনাক তেওঁ গোটেই কামখিনি তেওঁ সহজ কৰি তুলিব। গতিকে আকৌ সহজভাৱে হনুমান চালিচা সংকল্পৰ কথাখিনি ক'লোঁ। নিয়ম ইচ্ছা কৰিলে বহুত কি কৰিব পৰা যায়, কিন্তু সেইখিনি আমাক নালাগে। আমি বিপদত পৰি আছোঁ, সাধাৰণ কিছুমান নিয়ম কৰি আমি সংকল্প ল'ব পাৰোঁ। ইয়াতে আৰু বহুত বেছি টান নিয়ম কৰি আমাৰ একো আচলতে প্ৰয়োজন নাই। আপুনি বিপদত পৰি আছে, বিপদত পৰি এটা সংকল্প ল'ব বিচাৰিছে, গতিকে সংকল্পটো লওক, তেনেধৰণে কৰক। আৰু এইটো কৈছোঁ যে আপোনাক কোনেও নিৰ্দিষ্টকৈ ক'ব নোৱাৰে যে ইমান দিন ইমান বাৰকৈ পঢ়িব লাগিব। আপুনি এটা টাৰ্গেট ল'ব যে হনুমান চালিচা মই 100 বাৰ পঢ়িম। সংকল্পৰ সময়খিনিত হওক বা সংকল্প শেষ হোৱাৰ পিছতো মই 100 বাৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে মই হনুমান চালিচা পঢ়াটো এৰি নিদিওঁ। আপুনি 7 বাৰকৈ 11 বাৰ 11 দিন 7 বাৰকৈ পঢ়িলে 77 বাৰ হৈ যায়। তাৰপিছত আকৌ 23টা দিন থাকিব। সেই 23টা যেতিয়া থাকিব, সেই 23 দিন আপুনি কণ্টিনিউ এবাৰকৈ পঢ়ক, 3 বাৰকৈ পঢ়ক, তেনেকৈ পঢ়ি 100 বাৰ যেতিয়া আপুনি সম্পূৰ্ণ কৰিব, তাতে লিখাই আছে ইয়ে 7 বাৰ পাঠ কৰে জয়ী চুটি হি বন্দী মহাসুখ হৈ। যেতিয়া 100 বাৰ হনুমান চালিচাখন কোনোবাই পাঠ কৰে, তেওঁ জীৱনৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বান্ধোনৰ পৰা মুক্ত হৈ যায়। গতিকে কথাবিলাক তেনেকুৱা পজিটিভকৈ ল'ব, কথাবিলাক ধুনীয়াকৈ ল'ব, তেনেকৈ পঢ়ক। আৰু
আজি অকণমান সংকল্পৰ কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ আকৌ পুনৰবাৰ। গতিকে তেনেধৰণে লওক, কিবা ডাউট থাকিলে মেছেজ কৰিব, সুধিব। আৰু একেবাৰে শেষৰ দিনাও প্ৰসাদ হিচাপে বুন্দিয়া লাডু, ফল-মূল দিব পাৰে বা গোটেইকেইদিন দিব পাৰে, আপোনাৰ ইচ্ছা অনুসৰি ভোগ দিব পাৰে, পায়স ক্ষীৰ কিবা দিব পাৰে ইচ্ছা কৰিলে, ইচ্ছা নকৰিলে নিদিবও পাৰে। তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই যে আপুনি দিবই লাগিব। নিজৰ কাৰণে হনুমান চালিচা পঢ়িলে ইমান বেছি নিয়ম নীতি নকৰিলেও হৈ যায়। আৰু পৰাপক্ষত আপোনালোকে সদায় হনুমান চালিচা এবাৰকে পঢ়ক, আপোনাৰ গোটেই জীৱনৰ সমস্যাবিলাক আচলতে দূৰ হ'ব। সমস্যানো কাৰ নাই, আমাৰ জীৱনতো বিভিন্ন ধৰণৰ সমস্যা আছে, আপোনাৰো আছে, বিভিন্ন ধৰণৰ থাকেই। আৰু তাৰ মাজতে আমি জীয়াই থাকিব লাগিব। গোটেই কথাখিনি আপুনি মানে শুদ্ধ পথত যাব লাগিব। যেতিয়া অশুদ্ধ হয় কথাবিলাক তেতিয়া আমাৰ ভুল হয়। গতিকে কোনো ধৰণৰ মানে আপোনালোকক মানে ভুল কথা কৈ আপোনালোকক দিশ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা নাই। মই চেষ্টা কৰি আছোঁ আপোনালোকে পজিটিভ হওক, শুদ্ধ হওক, শুদ্ধ পথে আপুনি সকলোখিনি পাব। আৰু আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ। অহাকালিলৈ গুৰেশ্বৰলৈ যাম। গুৰেশ্বৰৰ নিমন্ত্ৰণ আছিলে 2টা। তাৰ মাজতে মোৰ ওদালগুৰিত 2টা নিমন্ত্ৰণ আছে। সেই 2টা নিমন্ত্ৰণ ৰক্ষা কৰি মই গুৰেশ্বৰলৈকে বুলি যাম। গতিকে তেনেধৰণে মই গোটেই কথাখিনি মিলাই আকৌ মই উত্তৰ গুৱাহাটীত কাইলৈ ৰাতি থাকিম। আৰু পৰহিলৈ উত্তৰ গুৱাহাটীৰ পৰা চিধা মই দাদা এজনক লগ কৰি দৌল গোবিন্দ মন্দিৰ চাই মই ঘৰলৈ বুলি গুচি আহিম। আৰু তাৰপিছত আকৌ মাজে সময়ে ক'ৰবাত গৈ থাকিম। আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক। আৰু কিবা বেয়া লাগিলে, ভুল কথা ক'লে আপোনালোকে আঙুলিয়াই দিব। কিন্তু মানে আপোনালোকৰ মানে ইমান মানে ভাল পৰামৰ্শ দিয়ে, আপোনালোকে ইমান ভাল কথা মোক কৈ আচলতে খুবেই ভাল লাগে, মনটো ভৰি যায় আপোনালোকৰ মৰমে। গতিকে সকলো ভালে থাকিব। এখন মোক দিছিলে ধেমাজিত সৰুজনী বাইদেৱে। গতিকে ধুনীয়াকৈ লৈছোঁ। হালধীয়া ৰংটো তেওঁৰো প্ৰিয়, মোৰো খুব ভাল লাগে হালধীয়া ৰংটো। আৰু কেনেকুৱা লাগিছে জনাব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। সকলো ভালে কুশলে থাকিব। আৰু ভাল খবৰ কিছুমান আহি আছে, মই জানো। সেই খবৰখিনি আপোনালোকক পিছত দিবলৈ চেষ্টা কৰিম। আজিলৈ এৰিছোঁ। ধন্যবাদ, ভালে থাকিব।